তো হাই হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। তো অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। তো ভাবিলোঁ এটা ভিডিঅ' বনাই দিম। তো বহুতৰে এটা কমেণ্ট আহে। তো আপোনালোকৰ মানে সৰু কম ৱাৰ্ডৰ এটা এম্প্লিফায়াৰ মানে ৰিভিউ লাগে। ৰিভিউ মানে কি এম্প্লিফায়াৰ ল'লে ভাল হ'ব। তো ঘৰৰ কাৰণে, তো সৰু সুৰা প্ৰেক্টিচৰ কাৰণে, নামঘৰৰ কাৰণে, ধৰ আপোনালোকে যদি ঘৰতে এনে এটা সৰু আনিব খোজে এম্প্লিফায়াৰ ঘৰৰ কাৰণে, হোম এম্প্লিফায়াৰ কিমান ৱাৰ্ডৰ আনিলে ভাল হ'ব। তো আজি আমি এই ভিডিঅ'টোৰ যুগত আপোনালোকক আজি কম আমি 3টা এম্প্লিফায়াৰ দেখাম ইয়াত। তো ৱাৰ্ডবিলাক কম, 300 ৱাৰ্ডৰ তলত এম্প্লিফায়াৰবিলাক। তো আহুজাৰে হয়। তো 2টা আহুজাৰ আছে আৰু এটা অৰ্ডিনাৰী কোম্পানী আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টোৰ মাধ্যমত আমি কম তো কোনটো এম্প্লিফায়াৰ ঘৰৰ কাৰণে বেছি বেষ্ট হয়। তো ঘৰ বা তো নামঘৰ নাইবা ধৰ আপোনালোকৰ সৰু ঘৰতে সৰু সুৰা মঠ মন্দিৰ আছে, তাতে যদি আপোনালোকে বজাৰ কাৰণে লাগে কি এম্প্লিফায়াৰ আনিলে ভাল হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আমি আপোনালোকক দেখাম 250 DP। তো এইটো এটা এম্প্লিফায়াৰ। তো আৰু এটা দেখাম আমি আহুজাৰ SSB 120। আৰু এইটো আমাৰ অৰ্ডিনাৰী কোম্পানী হয়। তো অৰ্ডিনাৰী বুলি নহয়, এটা কোম্পানী। তো আপোনালোকে যদি কম দামৰ আনিব খোজে এনেকুৱাও পাব। তো এইটো আমাৰ 120ৰ এম্প্লিফায়াৰ আছে। তো আমি এই 3টা এম্প্লিফায়াৰ আপোনালোকৰ কাৰণে প্ৰিফাৰেঞ্চ কৰিম। তো আপোনালোকে যদি ঘৰৰ কাৰণে এম্প্লিফায়াৰ আনিব খোজে, তো ঘৰত মানে ধৰ তো আপোনাৰ ঘৰত নামঘৰ আছে বা আপোনালোকৰ ঘৰত নিজস্ব কৰি মঠ মন্দিৰ আছে, যদি আপোনালোকে আনিব খোজে তো এইবিলাক এম্প্লিফায়াৰ আপোনাৰ ঘৰৰ কাৰণে বেষ্ট হয়। তো এইটো আমাৰ 250 SSB এম্প্লিফায়াৰ। ইয়াতে আপোনালোকে ব্লুটুথ এটাচ পাব। তো ব্লুটুথ পাব ইয়াতে। তো ইয়াতে কাট মেমৰি পাব, মেমৰি চিষ্টেম আছে। তো ইয়াতে আপোনালোকে টোটেল 300-400 লোড ইয়াতে চলাব পাৰিব। এইটো আমাৰ আহুজাৰ SSB। তো ইটো মডেল একদম কোম্পানী সাকসেস বেছি চলে। এইটো আমাৰ মানে সাউন্ড সিস্টেমৰ প্ৰিফাৰেন্স এইটো মডেলৰ বেছি বেষ্ট চলে। এইটো SSB 200 SSA SSB টো এনা সিরিজ থাকে। তো এইটো 250ৰ হয়। আৰু এইটো হ'ল আমাৰ 120 ওয়াট SSB। তো এইটো মডেল আমাৰ বেটাৰীত আপোনালোকে ইটোও বেটাৰীত বজাব পাৰিব, কিন্তু ইটোত আপোনালোকৰ 24 ভোল্ট লাগিব। তো ইটোৰ আমি 12 ভোল্টত চলোৱা, এই দুটা আমাৰ 12 ভোল্টত চলোৱা আমাৰ এম্প্লিফায়াৰ আছে। তো আপোনালোকে যদি এনে খালি আপোনালোকৰ মন্দিৰত যদি চুঙি বজাব পাৰে, চুঙি মানে হৰণ বজাব খোজে, তো এইটো হৰণ আপোনালোকে ইয়াতে আপোনালোকে টোটেল ধৰ 40 ওয়াটৰ 3টা হৰণ লোড আৰামছে দিয়া যায়। 150-200 ওয়াট আউটপুট বাহিৰ কৰি দিয়ে আহুজাৰ। তো আপোনালোকে ইটো আছে আমাৰ অৰ্ডিনাৰী কোম্পানীৰ। তো ইটো আপোনালোকে সেম 12 ভোল্টৰ বেটাৰীত চলি যাব। তো এইটো আমাৰ 12 ভোল্টৰ বেটাৰীত চলি যাব। আৰু ইয়াতো সেম আপোনালোকে তো 40 ওয়াটৰ হৰ্ণ আপোনালোকে ইয়াতে দুটা আপোনালোকে বজাব পাৰে। তো এনে যদি আপোনালোকৰ মন্দিৰত যদি বক্স বা আদি কৰি বেলেগ বস্তু থাকে, তো তেতিয়া আপোনালোকে 250টো আনিব পাৰে। তো এইটোত আপোনালোকে ভালেখিনি ফেচিলিটি পাব, বেছিও পাব। তো ইয়াতে টোটেল আমি আপোনালোকে 5টা মাইক্ৰফোন ইয়াতে 3টা আছে ডাইৰেক্ট, আৰু 3টা আছে আপোনালোকে ইয়াতে অক্স আৰু মাইক্ৰফোন। তো এইটো মুডটো দি বজাব লাগিব এইটা। তো ইয়াতো এই সেম সিস্টেম। তো ইয়াতো আপোনালোকে ইয়াতে পাব 6টা আৰু ইয়াতে পাব 5টা, যেহেতু এটা 120ৰ হয়। আৰু ইয়াতে আপোনালোকে পাব সেম, ইয়াতো আপোনালোকে 5টা পাব মাইক্ৰফোনৰ কানেকশ্যন। তো আপোনালোকে যদি এনে ঘৰতে বা নামঘৰতে আনিব খোজে, তো এইবিলাক এম্প্লিফায়াৰ আনক। তো এম্প্লিফায়াৰবিলাক আপোনালোকৰ বহুত ভাল, আহুজাৰ এম্প্লিফায়াৰে আনক। তো আহুজাৰটো জানে আপোনালোকে আহুজাৰ কেনেকা। তো এনে কমেণ্ট কৰি আছিল, তো কোনটো ঘৰৰ কাৰণে বা আপোনালোকৰ মঠ মন্দিৰৰ কাৰণে কোনটো বেছি বেষ্ট হয় এম্প্লিফায়াৰ। তো এইবিলাক এম্প্লিফায়াৰ একদম সাউন্ড সিস্টেমৰ প্ৰিফাৰেন্স, ফাৰ্ষ্ট প্ৰিফাৰেন্স এইবিলাক এম্প্লিফায়াৰ। তো এইবিলাক একদম অৰিজিনেল এম্প্লিফায়াৰ আহুজাৰ হয়। তো বিশেষ কৰি মই আপোনালোকৰ যদি বাজেট অলপ কম, আপোনালোকে আহুজাৰ বাহিৰ বেলেগো আনিব পাৰো, আহুজাই আনিব। আহুজাৰটো হ'ল আহুজাই, আৰু আহুজাৰ লগত বেলেগ এম্প্লিফায়াৰ ইমান মানে নাপায়, পট্টা নাপায় বুলি কোৱা যায়। ইয়াত আমাৰ ব্লুটুথ এটাচ নাই। তো আপোনালোকে ইটাত ব্লুটুথ পাব, এইটাত ব্লুটুথ পাব। তো আজিকালি ব্লুটুথটো থাকিলে ব্লুটুথ আহে দিয়ে কোম্পানীয়ে। তো যিহেতু মোবাইলবিলাকতো গমে পায়, তো ব্লুটুথ এই দুটাত আপোনালোকে ব্লুটুথ পাব। তো এনে ভিডিঅ'টো ভাবিলেও বনাই দিওঁ আপোনালোকৰ পিছৰ ফালে কিছু আপোনালোকক দেখাই দিওঁ। তো আমি আহুজাৰ 250টো দেখাই দিওঁ। তো আপোনালোকে ইয়াতে দেখিব পাৰিছে তো চিষ্টেমখিনি। তো এইটো 250ৰ হয়। ইয়াতে আপোনালোকে দেখিব পাৰিছে আউটপুট ইনপুট সবখিনি আছে। তো এইটো হয় আমাৰ দেখা পাইছে লাইন আউট, লাইন ইন। তো অক্সটো তো ইয়াতে আপোনালোকে বজাব পাৰিব 100 ভোল্টৰ
ইউনিট বজাব পাব। তো এইটো বৰ্তমান অফ কৰি দিয়া হৈছে আৰু এইটোতো চেম চিষ্টেমে আছে। তো চিষ্টেমখিনি একে আহুজাৰ, খালি ৱাটটোৰ লগতহে ডিফাৰেঞ্চ হয়। তো ইয়াতে আপোনালোকে 12 ভোল্ট DC 12 ভোল্ট DCত বজাব পাৰিব, দেখা পাইছে। তো ইয়াতে যিহেতু আপোনালোকক 24 ভোল্ট লাগিব, এইটো হ'ল 250। তো এইটো আনিলে হয়, কিন্তু আপোনালোকক এইটোত দুটা বেটাৰী লাগিব 12 ভোল্টৰ। তো আৰু এইটোতো চেম, এইটো হ'ল আপোনালোকৰ 12 ভোল্টত চলিব। এইবিলাক চব ঘৰৰ কাৰণে, আপোনালোকে যদি ঘৰৰ মন্দিৰৰ কাৰণে ব্যৱহাৰ কৰে, এইবিলাক এম্প্লিফায়াৰ একদম বেষ্ট এম্প্লিফায়াৰ বুলি কোৱা যায়। তো এইবিলাকৰ কুলিং কেপাচিটিও বহুত ভাল। তো আপোনালোকে 24 ঘণ্টাই বজাব পাৰে, তো কোনো প্ৰব্লেম নাই হিটৰ কাৰণে। তো দেখা পাইছে আপোনালোকে ইয়াতে বেক চাইডি আছে আৰু ইয়াতে আছে আমাৰ এই 250টো চাইডত আছে এইবিলাক। তো এয়া আৰু এম্প্লিফায়াৰৰ বাকী চব চিষ্টেমে ভাল আছে, আপোনালোকে কোনো প্ৰব্লেম নাপাব। তো এইটো আমাৰ নতুন হয়, তো বেছি দিন হোৱা নাই এইটো আনা, আৰু এইটো আমাৰ অলপ হ'ল ভালে বছৰ। এইটো কিমান হ'ল, তো প্ৰায় আমাৰ এই 250টো এম্প্লিফায়াৰটো আমাৰ প্ৰায় 4 বছৰ মানে হ'ল। এইটো আমি 4 বছৰ বেছি হ'ল, আমি আজি পৰ্যন্ত এইটো হাত দিব লগা হোৱা নাই, কিছু প্ৰব্লেম অহা নাই। তো এইটো আমাৰ 1-1.5 বছৰ হ'ল আনা। তো আৰু এম্প্লিফায়াৰ আছে। তো আজি আপোনালোকক খালি দেখাই দিব কোনটো এম্প্লিফায়াৰ আপোনালোকৰ ঘৰৰ কাৰণে বেষ্ট হয়। ঘৰ বা মঠ মন্দিৰৰ কাৰণে আপোনালোকে যদি এম্প্লিফায়াৰ আনিব খোজে, কোনটো এম্প্লিফায়াৰ আনিলে ভাল হয়। তো এইটো এম্প্লিফায়াৰত আপোনালোকে বক্সো বজাব পাৰিব, এইবিলাকতো যাব। এইবিলাকত আপোনালোকে 220ৰ এটাই বজাব পাৰে। তো ইয়াত আপোনালোকে 220ৰ বক্স দুটা লোড দিব পাৰে। যদি আপোনালোকে বক্স বজায় মন্দিৰত, তো আপোনালোকে 250টো আনি লওক। আৰু যদি এনে আপোনালোকৰ চুঙি বা হৰণ বজায়, তেতিয়া এইবিলাক এম্প্লিফায়াৰ আনিলে হৈ যাব। তো ভাবিলোঁ এনে আপোনালোকৰ কাৰণে ওপৰে এটা ৰিভিউ বনাই দিওঁ। তো বহুতে এইটো বস্তু বিচাৰি থাকে, ঘৰৰ কাৰণে কি হ'ব, ঘৰৰ কাৰণে বিশেষ কৰি। তো এইবিলাক আপোনালোকে আনিলে ভাড়া মাৰিবও পাৰে, কিন্তু ঘৰত আনিলেও চলি যায়। তো টকা কম বুলি নহয়, দামটো ভালেই আছে। এইবিলাক এম্প্লিফায়াৰ যিহেতু অৰিজিনেল হয়, তো এইবিলাক আপোনালোকৰ মাৰ্কিংটো দেখাই দিম। এই যে অৰিজিনেল মাৰ্কিং হয়, ইয়াতে আপোনালোকে বাৰকোড স্কেনাৰ পাব। তো এইবিলাক চব অৰিজিনেল আহুজাৰ হয়, ইয়াতে দেখা পাইছে আপোনালোকৰ মাৰ্কিং। তো আহুজাৰ বিশেষ কৰি বেছিভাগ মাল অৰিজিনেলে পায় দোকানত। তো ডুপ্লিকেট আহুজাৰ মাল নাথাকে, আহুজাৰ অৰিজিনেলে পায় যিখিনি পায়। তো আজিৰ কাৰণে ভাবিলোঁ এনেকৈ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই দিওঁ। তো আগন্তুক ভিডিঅ' আৰু আহি থাকিব আমাৰ এনেকৈ চাউণ্ড চিষ্টেমৰ বিষয়ে। তো আপোনালোকৰ ঘৰৰ কাৰণে এম্প্লিফায়াৰ বিশেষ কৰি। তো আৰু আগন্তুক ভিডিঅ'ত আৰু লগ পাম। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই গাইছ। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি ইমান টাইম তো ভিডিঅ'টো চাই আছে, তো নিশ্চয় আপোনালোকে লোৱা মূৰ্তিত বা লোৱাৰ কাৰণে আছে। তো আমি আপোনালোকক দাম কটা কৈ দিম, এই তিনিটা প্ৰাইচ কৈ দিম, যিহেতু বহুতে প্ৰাইচটো জানিব খোজে। তো আমাৰ ইয়াতে ইনফৰমেশ্যন পাব আপোনালোকে, আমি যেনেকৈ কৰে। তো আপোনালোকে এইটো এম্প্লিফায়াৰ, তো প্ৰথমে আমি ইটাৰ প্ৰাইচটো দিওঁ। আপোনালোকে এইটো এম্প্লিফায়াৰ পৰা 8-7ৰ ভিতৰত পাই যাব। এনেকৈ দামটো আপ ডাউন হৈ থাকে আপোনালোকৰ মাৰ্কেট হিচাপে। আৰু এইটো আপোনালোকে পাব প্ৰায় 13-14ত পাই যাব। তো আৰু এইটো আপোনালোকে পাই যাব, আমি বৰ্তমান অলপ দামটো বাঢ়ি গৈছে। তো আপোনালোকে 18-17 এইখিনি 20তো পাই যাব, মানে এইখিনিত আপ ডাউন হৈ থাকে। তো আপোনালোকৰ মাৰ্কেট হিচাপত দামটো হয়। তো এই এটা এম্প্লিফায়াৰৰ দামটো আপোনালোকক কৈ দিলোঁ। তো লোডটো কৈ দিম। ইয়াতে আপোনালোকে 5টা চুঙি বজাব পাৰে। তো 40 ৱাটৰ, ইয়াতে আপোনালোকে 3টা লোড দিব পাৰে, ইহঁতৰ 3টা। তো আজিৰ কাৰণে এইখিনিয়ে। তো আপোনালোকে ইমান টাইম চাই থকাৰ বাবে ধন্যবাদ। তো বাই বাই গাইছ।